हेलो फ्रेंड्स আপোনালোকক সকলোকে প্ৰথমতে চেনেলটো নতুন ভিডিওটা মাজলৈ স্বাগতম জনাইছো সো বন্ধুসকল আজি আমি ভিডিওটো আলোচনা কৰিম ইন্ডিয়া পোষ্ট জিডিএছ ৰ ফালৰ পৰা যেটো 44228 টা ভ্যাকেন্সি মুকলি কৰিছে আৰু ইয়াৰ বাবে আপোনালোকে যদি সিলেকশন পাই যায় কেনেকুৱা ধৰণৰ ডিউটি বিলাক কেনেকুৱা হ'ব আৰু সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব বহুতৰ হয়তো এতিয়ালৈকে ডাউট আছে এক্সাম হ'ব নে নহয় আপোনালোকক সকলো ডিটেইলছ জনাৰ চেষ্টা কৰিম গতিকে ভিডিওটো নিশ্চয়কৈ শেষলৈকে চাই থাকিব ইয়াতে তিনি ধৰণৰ পোষ্ট আছে এটা হৈছে আপোনালোকৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ যাক চমুকৈ বিপিএম বুলি কোৱা হয় সেকেন্ডটো হৈছে আপোনালোকৰ Assistant Branch Postmaster যাক চমুকৈ ABPM বুলি কোৱা হয় নেক্সট আৰু এটা হৈছে GDS বা গ্ৰাম ডাক সেৱক মতে চাওক যেটো নাম্বাৰ 1 পোষ্ট এটো হয় BPM অৰ্থাৎ ব্ৰাঞ্চ পোষ্টমাষ্টাৰ এটা জব প্ৰফাইলটো আপোনালোকৰ চাওক ডে টু ডে পোষ্টেল অপাৰেশন অফ ব্ৰাঞ্চ পোষ্ট অফিস আপুনি যিবিলাক ডে টু ডে পোষ্টেল বিভিন্ন অপাৰেশন বিলাক এইবিলাক দায়িত্ব থাকিব পেমেন্টস ইন্ডিয়ান পোষ্টেল পেমেন্ট বেংক এনেকুৱা ধৰণৰ কাম বিলাক কৰিব লাগিব তাৰ পিছত চাওক মাৰ্কেটিং এণ্ড প্ৰমোশন অফ প্ৰডাক্ট এণ্ড সাৰ্ভিস বিং প্ৰভাইডেড বাই দ্য ডিপাৰ্টমেন্টৰ তৰফৰ পৰা যিবিলাক মাৰ্কেটিং বা প্ৰমোশনৰ কাম দিয়ে হেবোৰ কাম কৰিব লাগিব তাৰ পিছত আপোনালোকৰ সিঙ্গেল হ্যান্ডেড বিওএস বিপিএম হ্যাভ ওভারঅল রেসপন্সিবিলিটি মানে বিপিএম এর উপরতে অফিসখনৰ মানে যেটো মূল দায়িত্ব হেতু থাকিব বিপিএম মে বি অ্যাসিস্টেড বাই এ বিপিএম হাউএভার বিপিএম উইল বি রিকোয়ার্ড টু কম্বাইন ডিউটিজ কেতিয়াবা বিপিএম এর মানে উভয়ে বিপিএম এর যেটো ডিউটি হেতু আৰু এবিপিএম এর ডিউটি দুটা কৰিব লগা হ'ব পাৰে যদি কেতিয়াবা মানে এবিপিএম বা অ্যাসিস্ট্যান্ট ব্রাঞ্চ পোষ্টমাষ্টাৰ অনুপস্থিত থাকে নেক্সট পোষ্ট হৈছে আপোনালোকৰ যেটো এবিপিএম বা অ্যাসিস্ট্যান্ট ব্রাঞ্চ পোষ্টমাষ্টাৰ ইয়াতে তেওঁৰ যদি জব প্ৰফাইলটো চাব যায় এবিপিএম এৰ ক্ষেত্ৰত ইয়াতে চাওক সেল অফ স্ট্যাম্পস স্টেশনাৰী কনভেয়েন্স এণ্ড ডেলিভাৰী অফ মেইল এট ডোৰ ষ্টেপ তাৰপিছত আপোনালোকৰ ইয়াতে কৈছে যে যিবিলাক কোনোবাই ধৰক ডাক টিকট লাগে বা হেবিলাকৰ কাৰণে পোষ্ট অফিসত গলে হে ডাক টিকট সেল কৰাৰ দায়িত্বটো এইটো এবিপিএম এৰ হাতত থাকে বা যিবিলাক আপোনালোকে মেইল হোম ডোৰ ষ্টেপত দিব লাগে সেই দায়িত্বটো এবিপিএম এৰ হাতত থাকে তাৰপিছত টু এসিষ্ট বিপিএম ইন পোষ্টেল অপাৰেশন ইন এ মেনাৰ এণ্ড প্ৰেছক্ৰাইবড বাই দ্য ডিপাৰ্টমেন্ট ফ্ৰম টাইম টু টাইমত ইয়াতে বিপিএমক এসিষ্ট কৰিব লাগিব বিভিন্ন পোষ্টেল অপাৰেশনৰ ক্ষেত্ৰত তাৰপিছত কৈছে ইয়াতে মাৰ্কেটিং বা প্ৰমোশন যেটো আপোনালোকৰ ডিপাৰ্টমেন্টৰ তৰফৰ পৰা দিয়ে হেবিলাক আপোনালোকক কৰিব লাগিব তাৰপিছত এবিপিএম অলসো ৰিকোয়াৰ্ড টু কম্বাইন ডিউটি কেতিয়াবা এবিপিএম এৰ ক্ষেত্ৰতো বিপিএম এৰ দৰে দুটা ডিউটি কৰিব লগা হ'ব পাৰে কাৰণ যদি বিপিএম কেতিয়াবা বা ব্ৰাঞ্চ পোষ্টমাষ্টাৰ অনুপস্থিত থাকে তাৰপিছত কৈছে এনি আদাৰ ৱৰ্ক এছাইন বাই দ্য সুপিৰিয়ৰ সমূহে যিবিলাক যদি কোনো কাম কৰিব কয় হেবিলাক ডিউটিও কৰিব লাগিব ডাক সেৱকৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে ডাক সেৱক উইল বি এংগেজড ইন দ্য ডিপাৰ্টমেন্ট অফিস ইন দ্য সাব পোষ্ট অফিস হেড পোষ্ট অফিস এণ্ড অফিস অফ ৰেলৱে মেইল সাৰ্ভিস ইয়াতে আপোনালোকৰ যেটো ডাক সেৱক তেওঁলোকক এংগেজ কৰা হ'ব ডাক সেৱকৰ ডিউটিটো ইয়াতে এবিপিএম এৰ দৰে প্ৰায় একে হয় সেল অফ স্ট্যাম্প স্টেশনাৰী এইবিলাক তাৰপিছত আপোনালোকৰ ডাক সেৱক মে হেভ টু ৱৰ্ক সৰ্টিং অফিস অফ দ্য ৰেলৱে মেইল সাৰ্ভিস আৰএমএস বা ৰেলৱে মেইল সাৰ্ভিসত কাম কৰিব লগা হ'ব পাৰে তাৰপিছত ডাক সেৱক ইন দ্য মেইল অফিস উইল হ্যান্ডেল দ্য ৰিচিভ ডিসপেচ বা মেইল বেগ সমূহ যিবিলাক মেইল আহে সেই বেগসমূহৰ দায়িত্ব ডাক সেৱকৰ হাতত থাকিব তাৰপিছত ডাক সেৱকেও কেতিয়াবা আপোনালোকৰ যে মাৰ্কেটিং বা যিবিলাক ডিপাৰ্টমেন্টৰ ফালৰ পৰা কাম দিয়ে হেবিলাকৰ দায়িত্ব ডাক সেৱকৰ ওপৰত থাকিব বয়সৰ সময়সীমাটো ইয়াতে মিনিমাম 18 বছৰ ৰখা হৈছে ম্যাক্সিমাম 40 বছৰলৈকে এপ্লিকেশন কৰিব পাৰিব ৰিলেক্সেশন থাকে ক্যাটেগৰি ওয়াইজ তাৰপিছত আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত যদি কেৱল মেট্ৰিক পাস কৰিছে তেন্তে সেই ক্যান্ডিডেট ইয়াৰ বাবে এপ্লিকেবল বা এলিজিবল হ'ব আৰু ইয়াতে চাওক আপোনালোকৰ সিলেকশনৰ ক্ষেত্ৰত কোনো ধৰণৰ ইয়াতে এক্সাম কন্ডাক্ট কৰা নহয় বা কোনো পৰীক্ষা দিব নালাগে ইয়াতে আপোনালোকৰ যেটো মেট্ৰিকত বা ক্লাস 10ত মাৰ্ক হিচাপে বা মেৰিট বেসিস প্ৰভিজনাল লিষ্ট প্ৰকাশ কৰাব মেৰিট লিষ্ট তো সেই প্ৰভিজনাল লিষ্ট প্ৰকাশ কৰাৰ পিছত মাতিব মতাৰ পিছত তেওঁলোকক মানে প্ৰভিজনাল ভেৰিফিকেশন হ'ব নেক্সট ডকুমেন্ট ভেৰিফিকেশন এনেকৈ সিলেকশন প্ৰসেসটো লোৱা হ'ব আদাৰ কোৱালিফিকেশনৰ ক্ষেত্ৰত নলেজ অফ কম্পিউটাৰ নলেজ থাকিব লাগিব সাইকেলৰ চলোৱাৰ নলেজ থাকিব লাগিব এডেকুৱেট মিন্স অফ লিভলিহুড ইয়াৰ নলেজ থাকিব লাগিব ইয়াতে লিখে আছে আপোনালোকে চাব পাৰে সিলেকশন ক্ৰাইটেৰিয়া দ্য এপ্লিকেন্ট উইল বি শৰ্টলিষ্টেড ফৰ দ্য এংগেজমেন্ট অন দ্য বেসিস অফ দ্য সিস্টেম জেনাৰেটেড মেৰিট লিষ্ট এটা প্ৰকাশ কৰা হ'ব এনেকৈ ইয়াতে আপোনালোকৰ সিলেকশনটো লাভ কৰিব আৰু ইয়াতে আপোনালোকৰ সিলেকশনৰ ক্ষেত্ৰত কোন সকলে ক্যান্ডিডেটে সিলেকশন হ'ব হেতু যদি আপোনালোকে চাব যায় ইয়াতে কাট অফটো প্ৰথম অৱস্থাত আপোনালোকৰ বহুত বেছিয়ে মানে হাই পাৰ্সেন্টেজ থকা যি সকল তেওঁলোকৰ নাম আহে বহুতে হয়তো জয়েন নহব পাৰে কিন্তু বহুতে জয়েন হয় আকো সো বহুত বেছি হাই পাৰ্সেন্টেজ প্ৰথমতে আপোনালোকৰ 95 প্লাস 98 99% আন কিছুমানটো 100% বহাই থৈ দিয়ে প্ৰথমতে যেহেতু কোনো ডকুমেন্ট নিবিচাৰে কিন্তু পিছত গৈ তেওঁলোকে ৰিজেক্ট হৈ যায় যদি কোনো ভুৱা কোনো ডিটেইলছ দিয়ে কিন্তু আপোনালোকৰ ইয়াতে প্ৰথমতে বহুত হাই পাৰ্সেন্টেজ যায় মানে লাহে লাহে ইয়াতে যিবিলাক নতুন লিষ্ট আকো প্ৰকাশ কৰে মানে লিষ্ট 1 লিষ্ট 2 লিষ্ট 3 লিষ্ট 4 যেতিয়ালৈকে মানে ভ্যাকেন্ট সিটবোৰ পূৰ্ণ হয় বা জয়েন নকৰে কোনোবাই ইয়াতে ডকুমেন্ট ভেৰিফিকেশন নাতে তেতিয়ালৈকে ইয়াতে আপোনালোকৰ ভেৰিফিকেশনটো চলিয়ে থাকে সো এনেকৈ ইয়াতে পোষ্টসমূহ
ফুলফিল কৰা হয়। চ' নিশ্চয়কৈ বুজি পালে। চ' ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে জুলাই মাহৰ 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো ৰখা হৈছে আগষ্টৰ 5 তাৰিখে। যদি আপোনালোকে ইয়াৰ বাবে ইণ্টাৰেষ্টেড হয় তেন্তে নিশ্চয়কৈ এপ্লাই কৰিব পাৰে। আৰু যদি কিবা বুজি পোৱাত অসুবিধা পাইছে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব, আপোনালোকক হেল্প কৰাৰ নিশ্চয়কৈ চেষ্টা কৰিম। ভিডিঅ'টো ইমানেই আছিলে। নিশ্চয়কৈ নিজৰ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিব। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ। ধন্যবাদ।